ভূঞা কাৰিকৰী বিজুতিৰ কাৰণে আপোনাৰ ওচৰত আপোনাৰ ওচৰত পৰৱৰ্তী সময়ত গৈ আছে, আপুনি অনুগ্ৰহ কৰি থাকক। ভুৱনেশ্বৰ চৌধুৰী ডাঙৰীয়া আছে, তেখেত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষক নিহত। চৌধুৰী ডাঙৰীয়া, আপুনি কি বুলি ভাবে? আপুনি এই সমগ্ৰ বিষয়টোৰ ওপৰত আপুনি কি ক'ব বিচাৰে? মই ভাবো যে ইয়াৰ কাৰণ হিচাপে যিসকল ছাত্ৰ ছাত্ৰী বাহিৰৰ পৰা ঘূৰি নাহে, তেওঁলোকৰ মনত এটা ভাৱ হয়। তেওঁলোকৰ প্ৰধান কাৰণটো হ'ল জীৱন আৰু জীৱিকাৰ সামঞ্জস্য নথকাৰ দুশ্চিন্তা এটা তেওঁলোকৰ মনত ক্ৰিয়া কৰে। আনটো হৈছে আন এটা মানসিকতা, নিজে উদ্যোগ গঢ়ি লোৱাতকৈ এটা প্ৰতিষ্ঠিত উদ্যোগত কাম কৰাৰ তেওঁলোকৰ প্ৰৱণতা থাকে। আৰু অসমত যিবোৰ উদ্যোগ আছে, অসমতো চৰকাৰী চাকৰি নাই, গতিকে উদ্যোগৰ কথাই ক'ব লাগিব। অসমত যিবোৰ উদ্যোগ আছে তাৰ যিটো চাহিদা